টু ৰঞ্জিতাছ ভিডিঅ'জ মোৰ মৰমৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ আপোন পাঠ 6 বকুল নাৱৰীয়া পাঠৰ আজি গোটেই প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। চেনেলত নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা। ছাবস্ক্ৰাইব কৰা চবকে মোৰ ফালৰ পৰা ধন্যবাদ। মৰমৰ ছাত্ৰ ছাত্ৰী, তোমালোকে হিন্দীৰ ভিডিঅ'ত মোক বহুত মৰম দিছা। আশা কৰোঁ তোমালোকৰ আপোন পাঠ অসমীয়া ভিডিঅ'টো মোক মৰম দিবা বুলি আজিৰ ভিডিঅ' প্ৰশ্ন উত্তৰৰ ভিডিঅ' আৰম্ভ কৰোঁ। ক্ৰিয়াকলাপত চোৱা, অৰ্থৰ সৈতে চিনাকি হওঁ আহা। তোমালোকে শব্দৰ অৰ্থ আগৰ দৰে নিজৰ কিতাপৰ পৰাই মুখস্থ কৰিবা। ঠিক আছে, এতিয়া আমি 1 নং প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। 1 নঙত চোৱাচোন, প্ৰথমে কোৱা তাৰ পিছত লিখা। ক, বকুল নাৱৰীয়া ক'ত বাস কৰিছিল? উত্তৰ, বকুল নাৱৰীয়া কদমনি গাঁৱত বাস কৰিছিল। খৰ প্ৰশ্ন তোমালোকে কিতাপত চাবা। মৰমৰ ছাত্ৰ ছাত্ৰী, যেতিয়া তোমালোকে ভিডিঅ' চোৱা কিতাপ লৈ বহিবা। বকুলে গাঁওবাসীক কিদৰে সহায় কৰে? উত্তৰ, দিহিং নদীৰ দুয়ো পাৰৰ দুখন গাঁৱৰ মানুহক বকুল নাৱৰীয়াই বহু বছৰ ধৰি নিজৰ নাওখনেৰে ইপাৰ সিপাৰ কৰি গাঁওবাসীক সহায় কৰে। গ নং প্ৰশ্নত দিয়া হৈছে, বকুলৰ নাওখন কিহেৰে সজা? উত্তৰ, বকুলৰ নাওখন উৰিয়াম গছৰ কাঠেৰে সজা। অথবা তোমালোকে লিখিব পাৰা, বকুলৰ নাওখন উৰিয়াম কাঠেৰে সজা। ঘ প্ৰশ্ন কিতাপত চাবা, লগি মানে কি? উত্তৰ, লগি মানে নাও চলোৱা দীঘল বাঁহ। অথবা তোমালোকে লিখিব পাৰিবা, পানীত নাও বাওঁতে ব্যৱহাৰ কৰা লাহি দীঘল বাঁহডালকে লগি বুলি কোৱা হয়। নাও চলাবলৈ ব্যৱহাৰ কৰা দীঘল বাঁহকে লগি বুলি কোৱা হয়। ঠিক আছে। ঙৰ প্ৰশ্ন কিতাপত চোৱা, কাৰ মাতত বকুল চক খাই উঠিছিল? উত্তৰ, যদু মাষ্টৰৰ মাতত বকুল চক খাই উঠিছিল। প্ৰথম ছ প্ৰশ্নত দিয়া হৈছে, বাৰিষাৰ ভৰা নৈত বকুলে কিয় জাপ মাৰিছিল আৰু তাৰ পিছত কি হৈছিল? ইয়াত আমাক দুটা প্ৰশ্ন দিয়া হৈছে, হয়নে? বকুলৰ নাওখন বান্ধি থোৱা ৰছীডাল ছিঙি গৈছিল। পলকতে নাওখন নদীৰ সোঁতত পৰি ভালেখিনি দূৰ পালেগৈ। নাওখনৰ এনেকৈ নদীৰ সোঁতত পৰা দেখি তেওঁ আগ পিছ নাভাবি বাৰিষাৰ ভৰা নৈত বকুলে জাপ মাৰিছিল। ঠিক আছে। বকুলে প্ৰবল বেগেৰে সাঁতুৰি সাঁতুৰি যিমানেই নাওখনৰ ওচৰলৈ যাবলৈ ধৰিছিল সিমানে নাওখন সোঁতত পৰি আগলৈ যাবলৈ ধৰিছিল। এটা পাকত বকুল হঠাৎ এটা পকনীয়াৰ সোঁতত সোমাই পৰিছিল। পকনীয়াৰ সৈতে যুঁজ বাগৰ কৰি থাকি নাওখনৰ ফাললৈ আগবাঢ়িল। অৱশেষত বকুলে তেওঁৰ মৰমৰ নাওখন উদ্ধাৰ কৰিলে। ঠিক আছে, তোমালোকেও নিজৰ উত্তৰ বহীত উত্তৰ লিখি থৈ দিবা। 2 নঙত চোৱা, কোনে কাক কিয় কৈছিল? ক, নহয় মানে দদাই, এই দিহিংখনৰ কথাকে ভাবি আছো। খ, হয় হে বকুল, তই ঠিকেই ভাবিছ। উত্তৰ আলোচনা কৰিম এতিয়া। মৰমৰ ছাত্ৰ ছাত্ৰী, তোমালোকক যদি প্ৰশ্ন আহে কোনে কাক কৈছিল বুলি আহিলে উত্তৰত লিখিবা, উক্ত কথাষাৰ বকুলে যদু মাষ্টৰক কৈছিল। খৰ উত্তৰত লিখিবা, উক্ত কথাষাৰ যদু মাষ্টৰে বকুলক কৈছিল। কিতাপত যেনেকুৱা দিয়া হৈছে, কোনে কাক কিয় কৈছিল, তেতিয়া তোমালোকে উত্তৰত লিখিবা উত্তৰত, উক্ত কথাষাৰ বকুল নাৱৰীয়াই যদু মাষ্টৰক কৈছিল। কিয় কৈছিল বুলি আহিলে, যেতিয়া বকুলে দিহিং নদীৰ হোৱা পানী চাই প্ৰবল বানৰ কথা ভাবি আছিল তেতিয়া যদু মাষ্টৰে সোধাত কৈছিল। ঠিক আছে। আৰু খৰ উত্তৰত লিখিবা, উক্ত কথাষাৰ যদু মাষ্টৰে বকুলক কৈছিল। যেতিয়া বকুলে দিহিং নদীৰ পানী চাই বানপানী হ'ব বুলি কৈছিল তেতিয়া যদু মাষ্টৰে কৈছিল। ঠিক আছে, তোমালোকে এনেকৈ লিখিবা। যেনেকৈ প্ৰশ্ন আহে কোনে কৈছিল, কাক কৈছিল, আগত মই দেখাইছিলোঁ, হয়নে? কিয় কৈছিল বুলি প্ৰশ্ন আহিলে এনেকৈ লিখিবা। মই দুটাই বুজাই দিলোঁ। ঠিক আছে। 3 নং প্ৰশ্ন চোৱা, বাক্য সাজা। এতিয়া আমি বাক্য ৰচনা আলোচনা কৰিম। বাক্য ৰচনাত চোৱা, ইপাৰ সিপাৰ বকুল নাৱৰীয়াই বহু বছৰ ধৰি নিজৰ নাওখনেৰে গাঁৱৰ মানুহক ইপাৰ সিপাৰ কৰি আহিছে। ইয়াত লিখিছোঁ মই গাঁৱৰ মানুহক। ঠিক আছে। কেও কিছু
সংসাৰত কেও কিছু নোহোৱা মানুহজনৰ কোনোবা আলহী আহিলেও বকুলৰ টঙি ঘৰটোতে জিৰণি লয়। ইপদ সিপদ গাঁওবাসীৰ পৰাই বকুলে ইপদ সিপদ বস্তু পায়। বয় বস্তু তেওঁ বয় বস্তু বজাৰ সমাৰ কৰিবকে নালাগে। আতিথ্য বকুলে নিজৰ সামৰ্থ্য অনুযায়ী আতিথ্য আগবঢ়ায়। তেজ মঙহৰ আপোন তেজ মঙহৰ আপোন নহ'লেও যে মানুহ কিমান আপোন হ'ব পাৰে। অভ্যস্ত তেওঁৰ নিচেই চিনাকি দিহিংপৰীয়া পৰিৱেশটোৰ সৈতে তেওঁ অভ্যস্ত। আপোন পাহৰা নৈপৰীয়া বতাহ জাকৰ পৰশত তেওঁ মাজে মাজে আপোন পাহৰা হয়। কালান্তক দিহিঙৰ ৰূপ কি কালান্তক হৈছে এইবাৰ কদমনি গাঁও উচন হ'ব যেন পাইছোঁ। এতিয়া আমি 4 নং প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। 4 নঙত চোৱা বুজা আৰু লিখা গাঁও যোগ ৰ গাঁৱৰ মানুহ যোগ এ মানুহে নদী যোগ ৰ নদীৰ দিহিং যোগ এ দিহিঙে নাও যোগ এৰে নাৱেৰে দিহিং যোগ অক দিহিঙক তোমালোকে দিহিঙক লিখিবা ঠিক আছে। সিপাৰ যোগ অলৈ সিপাৰলৈ খুঁত যোগ অত খুঁতত পাৰ যোগ অৰ যোগ পৰা পাৰৰ পৰা তোমালোকেও নিজৰ উত্তৰ বহীত লিখিবা। কিতাপত লিখিলে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা ঠিক আছে। ব্যাকৰণৰ প্ৰশ্ন দিয়া হৈছে খা যোগ উ খাও খা যোগ ইব যোগ অ খাবি পৰ যোগ ইব যোগ ই পঢ়িবি পৰ যোগ ইজ যোগ আ পঢ়িছা কৰ যোগ ইল যোগ ই কৰিলি কৰ যোগ ইজ যোগ এ কৰিছে। মই ইয়াত লিখিয়ে থৈছোঁ ঠিক আছে। ইয়াতে কথাখিনি বুজা আৰু লিখা লিখিবলৈ দিয়া হৈছে মই লিখিয়ে থৈছোঁ। তোমালোকে নিজৰ কিতাপত লিখিলে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা। আশা কৰোঁ মৰমৰ ছাত্ৰ ছাত্ৰী আজিৰ ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। ছাবস্ক্ৰাইব কৰা চবকে মোৰ ফালৰ পৰা ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰী। তোমালোকে হিন্দীৰ ভিডিঅ'ত বহুত মৰম দিছা। আশা কৰোঁ অসমীয়াৰ ভিডিঅ'টো মৰম দিবা বুলি। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।